কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ। শ্রীকৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজংঘ্রয়ে। বসুদেব সুতং কৃষ্ণং কংস সরদমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরে ভোগং গুরুতিবাসংলং পঙ্গুলঙ্গায়তে গিরিম ইয়ৎকিপাতমহং বন্দে পরমানন্দ মাধবম। হরে রাম কীৰ্তন শাস্ত্ৰৰ সপ্তদশ খণ্ড নাৰদৰ কৃষ্ণ দৰ্শন। প্ৰথম কীৰ্তন ঘোষা। কমললোচন ৰাম প্ৰভুৰ ঘূপতি কি ৰাম হৰি গতি কি ৰামৰ ঘূপতি। কমললোচন ৰাম প্ৰভুৰ ঘূপতি কি ৰাম হৰি গতি কি ৰামৰ ঘূপতি। পদ অশিশুপাল পমৈ খেন্নি
পতিগণ যিনি ভীষ্মক দুহিতা হৰি আনিলা ৰুক্মক মুন্দিলা ধৰি পৰম বিক্ৰমে অস্ত্ৰ মহিষিক বিহাৰ কৰিলা অগৰুড়ত চৰি নৰ ককদিলা ধাৰ তাক মাৰি পাইলা কন্যা সুৰস সবাক পঠাইলা প্ৰভু দ্বাৰকা প্ৰতি সত্যভামা সমেত পাছে গৈলায় অদিত কদিলানিয়া অমৃত তোমাক উৰ্চিলয়াসী দেৱয়া বাসবে সহিতে হৰি কহি কথা মাত খুজিলা খুজিলা ভাৰ্যাৰ পদে পুষ্পপা ইন্দ্ৰাণী দিলন্ত তাক জানিয়া মুৰাৰী আনিলন্ত বলে পাৰি জাতক হে দেখি খেলিয়া ইন্দ্ৰে কৰিল সমৰ বাসৱ কলিলায়ে ভং গাইলা না অমূলতি পলাইলা ইন্দ্ৰ তোমাৰ প্ৰহাৰে ৰুইলা পাৰিজাত সত্য ভামাৰ হাজাৰ কন্যা আনিবি নে অদাৰ কাদ বিবাহকো ৰিলায়ে
টনি যতে কব নাৰী ততে কশৰীৰ ধৰি কিৰিলা এ 84 অধিক 13,000 প্ৰমাণ অসলংকিতা কৰি নিতে কৰন্দ ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া কৃষ্ণক দ্বাৰকাক পঠাই দিলা সুধৰ্মা তাত বহিবা গজাহা প্ৰত্যেকে উৎসুকে আগত যুগান্তয়ানী ৰথক ৰথত চৰিয়া দাৰু কৰ ধৰি হাতে অসাত্যকী উদ্ধৱ সমে বসন্ত গুৰু শুক্ৰ সমে যেন আকাশ তপসী সভা কৰণ জিয়া প্ৰভু ৰঙে দেখিয়া প্ৰণামে যিটো সুধৰ্মা সভাক যদুগণে আনন্দে টকি ফুৰে তাক কৃষ্ণৰ প্ৰসাদে নুভুন জিলক নভু হেমিলে দ্বাৰকাত যত বস্তু নে এ পহাইলা যাদৱ বংশ যতে কুমাৰ তাৰ সংখ্যা কৰিবে শকতে তা সম্বাৰ শুনিও পহুৱাও যত 3,84,000 যাৰয়ে অভনিল শংকৰে শুনি হুকসৰ বজন অয়ে
হৰিৰ কীৰ্তন। হে আতপৰে ধৰ্ময়াৰ নাহি সংসাৰ। ৰাম ৰাম ঘোষি মুক বহিয়া হৰিৰা হে ৰাম গুৰুজনাৰ কীৰ্তিস্তম্ভ স্বৰূপ, গুৰুজনাৰ নিৰ্গুণ নিজৰ মূৰ্তি এই কীৰ্তন শাস্ত্ৰভাগ। কীৰ্তন দশম মূল মূৰ্তিৰ সমান। গুৰুজনাৰ স্বৰূপ নিৰ্গুণ। সেইটো কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে ঈশ্বৰৰ ছবি অংকন কৰিছে নিৰ্গুণ ৰূপত। গুৰুৰ তত্ত্ব, গোবিন্দৰ তত্ত্ব, ভগৱান কৃষ্ণৰ তত্ত্ব, এই সমস্তখিনি নিবন্ধন কৰিছে তেখেতৰ কীৰ্তন ঘোষা শাস্ত্ৰভাগ। এই কীৰ্তন ঘোষা শাস্ত্ৰভাগৰ যি সংকলন সপ্তদশ খণ্ডত নাৰদৰ কৃষ্ণ দৰ্শন অন্তৰ্ভুক্ত কৰা হৈছে। নাৰদ এজন বৈষ্ণৱ। বৈষ্ণৱে ঈশ্বৰক কেনেদৰে দৰ্শন কৰে, ঈশ্বৰৰ স্বৰূপ হৃদয়ত কেনেদৰে উপলব্ধি কৰে, আমিও ভগৱন্ত বিষ্ণুৰ একান্ত সেৱক হৈ ভগৱন্ত বিষ্ণুৰ চৰণৰ সেৱাৰ ভাগ লাভ কৰিবলৈ যত্ন কৰি আমি স্বৰূপ সাধু সন্ত মহন্তৰ পথৰ অনুগামীসকলে ঈশ্বৰ কৃষ্ণক নাৰদে যেনেদৰে দৰ্শন কৰিছে, তেনেদৰে দৰ্শন স্পৰ্শন পোৱাৰ যি ব্যৱস্থা, এজন বৈষ্ণৱে কৃষ্ণক যেনেদৰে দৰ্শন কৰিব পাৰিছে, বিষ্ণুৰ উপাসক, বিষ্ণুৰ চৰণ চিন্তা কৰা সমস্ত ভকত বৈষ্ণৱেও যাতে দেৱঋষি নাৰদৰ দৰেই কৃষ্ণ দৰ্শনৰ যি পবিত্ৰ আনন্দ, এই আনন্দ অনুভৱ কৰে গুৰুজনাই। সেইবাবে কৃষ্ণ দৰ্শনৰ যি আনন্দ, এই আনন্দ নাৰদ স্বৰূপ দেৱঋষিয়ে গোটেই জীৱন জুৰি কেৱল তেওঁ বিনা ৰামকৃষ্ণ নামৰ ধ্বনিৰে কেৱল তেওঁ আনন্দত নিত্যৰত হৈ হৃদয়ৰ কৃষ্ণতমত কেনেদৰেনো আকাশে বতাহে ধূলিয়ে বালিয়ে দ্বাৰকাত গোকুলত সমস্ত স্থানতে বিৰিখ দিন তৰু লতি কাটি কৃষ্ণকনো কেনেদৰে বিৰাজমান হৈ থকা দেখা পালে। কৃষ্ণ গুণৰ প্ৰতীক, কৃষ্ণ পৰম আনন্দ, কিয়নো সত ৰজ তম তিনি গুণৰ তেওঁ অতীত আৰু গুণাতীত। এই পৰম আনন্দ কৃষ্ণৰ পৰম তত্ত্বৰ উপলব্ধি, কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি যাতে আমাৰ হৃদয়তো উপলব্ধি হয়, তাৰ অনুশীলন কৰিবৰ নিমিত্তে গুৰুজনাই আমাক নাৰদৰ কৃষ্ণ দৰ্শন শীৰ্ষৰ কীৰ্তন অধ্যায়কেইটাৰ যোগেদি ঈশ্বৰ কৃষ্ণৰ দৰ্শন যাতে আমাৰ হৃদয়তো অনুভৱ হয়, তাৰ সুন্দৰ ব্যৱস্থা কৰিছে। কৃষ্ণক আমি শব্দব্ৰহ্মৰ সনাতন স্বৰূপৰ দ্বাৰাহে উপলব্ধি কৰিব পাৰিম, যিহেতু কৃষ্ণৰ বাংময় মূৰ্তি হল ভাগৱত গীতা। ভগৱন্তৰ বাংময় মূৰ্তিৰ ৰূপ কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী। এই ঈশ্বৰ কৃষ্ণৰ গুণজসাৰ লীলাৰ এই শাস্ত্ৰই
আমাক ইন্দ্ৰিয় বাসনা, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ আমাৰ মাজত লুকাই থকা এই শত্ৰুবিলাকৰ পৰা আমি মুক্ত হৈ তাৰকাৰ স্বৰূপ নগৰত সুধৰ্মা সভাত ভগৱন্ত কৃষ্ণ বস্তুনো কেনেদৰে বিৰাজমান হৈ তেওঁৰ চৰণৰ সেৱক স্বৰূপ উদ্ধৱ, সনক, সনন্দ, সুনন্দ আদি পাৰিষদসকলকনো কিদৰে আনন্দৰ ভাগ দিয়ে। এই আনন্দময় কৃষ্ণৰ দৰ্শন দেৱৰ্ষি নাৰদীও লাভ কৰিব খুজিছে। সেয়ে পদৰ যোগেদি আমাক জনাইছে যে শিশুপালৰ দৰে অতি বলৱান পৰাক্ৰমী ৰজাবিলাকক জয় কৰি ভীষ্মৰ দুহিতা ৰুক্মিণীক কৃষ্ণলৈ বিবাহ নিদিয়াৰ কাৰণে কৃষ্ণই তেওঁ হৰণ কৰি আনিছে। ৰুক্মক পৰম বিক্ৰমেৰে সৈতে পৰাক্ৰমেৰে সৈতে যুদ্ধত তেওঁ হৰুৱাই অষ্টমহীয়সীক তেওঁ প্ৰথমতে বিবাহ কৰিলে। এই অষ্টমহীয়সীৰ 8টা তত্ত্ব ৰুক্মিণী জগত মাতা লক্ষ্মী, সত্যভামা সত্যৰ ভ্ৰম যি দূৰ কৰি দিব পাৰে সত্যাজিতৰ কন্যা, জাম্বৱন্তী নাম বস্তুৰ ৰসময় ভকতিৰ তত্ত্বৰ যি প্ৰকাশ, জাম্বৱন্তীক সমন্তক মণিৰ লগত যৌতুক হিচাপে দান দিওঁতে সমন্ত মণি যৌতুক হিচাপে দান দিওঁতে কন্যাৰূপেৰে তেওঁ জাম্বৱন্তীক লাভ কৰিছে। সমন্তক হল বিষ্ণুৰ মায়াৰ পৰিমাণ। বিষ্ণুৰ মায়াৰ বৈভৱৰ পৰা ভগৱন্ত প্ৰভুৱে কৃপা কৰি ভকতক মুক্ত কৰে আৰু ভকতৰ আজ্ঞাও তেওঁ কেতিয়াবা পালন কৰে। 28 দিন যুদ্ধ কৰি পৰম বিক্ৰম প্ৰকাশ কৰা জাম্বৱন্তৰ কন্যা জাম্বৱন্তী ভাৰ্যাৰূপেৰে স্বীকাৰ কৰাৰ লগতে সমন্তক মণিটোকো তেওঁ যৌতুক ৰূপেৰে গ্ৰহণ কৰিছে। এইদৰে সত্যা, মিত্ৰবিন্দা, লক্ষ্মণা আদি অষ্টমহীয়সী ভগৱন্ত প্ৰভুৱে পৰম বিক্ৰমেৰে সৈতে বিবাহ কৰাইছে। গৰুৰত চৰি নৰক অকদিনাধাৰ ভগৱন্ত প্ৰভুৱে নৰকক বধ কৰিলে আৰু নৰকে বন্দী কৰি ৰখা 16,000 কন্যাক তেওঁ নিজৰ ভাৰ্যাৰূপে স্বীকাৰ কৰিলে। অৰ্থাৎ সেইসকল মহীয়সী কন্যাকো ভগৱন্ত প্ৰভুৱে নৰকৰ বন্দিত্বৰ পৰা মুক্ত কৰাই নহয়, জীৱনৰ জল বন্দিত্বৰ পৰা মুক্ত কৰি পৰমাত্মা কৃষ্ণ বস্তুৰ লগত স্বামিত্ব আৰু ভাৰ্যাৰ প্ৰকৃত সম্বন্ধৰে সৈতে একাকাৰ কৰি দিছে। সবাকো পঠাইলা প্ৰভু দ্বাৰকাক প্ৰতি, সত্যভামা সমে পাছে গৈলা অমৰাৱতী। জগতৰ হৰিয়ে এইবাৰ সত্যভামাক লগত লৈ ইন্দ্ৰৰ স্বৰ্গৰ অমৰাৱতীলৈ যাত্ৰা কৰিলে। অদিতিক দিলানিয়া অমৃত কুণ্ডল তোমাকো কৰিছিলা আশী দেৱ আখণ্ডল। দেৱতাসকলৰ মাতৃ অদিতিক ভগৱন্ত প্ৰভুৱে অমৃত কুণ্ডল দান কৰিলে। যি কুণ্ডল লাভ কৰিলে জীৱই মৃত্যুৰ ভয়ৰ পৰা মুক্ত হ'ব পাৰে। আৰু মাতৃক ভক্তি আৰু আদৰ কৰা দেখি আখণ্ডল স্বৰূপ ইন্দ্ৰত্ব থকা ইন্দ্ৰৰ স্বৰ্গৰ যি ৰজা, এই ৰজায়ো ভগৱন্ত প্ৰভুক সেৱা কৰিলে। বাসৱে সহিতে হৰি কহি কথা মাত খুজিলা ভাৰ্যাৰ পদে পুষ্প পাৰিলা। ইন্দ্ৰৰ সৈতে একেলগে বহি ইন্দ্ৰক ক'লে যে মোৰ ভাৰ্যা সত্যভামাৰ সেৱাৰ অৰ্থে তুমি পাৰিজাত পুষ্প দান কৰা।
ইন্দ্ৰে নিদিল অন্ত তাক জানিয়া মুৰাৰী আনিলন্ত বলে পাৰি যাতা কৌতাতক ভাই। ইন্দ্ৰই দিবলৈ ইচ্ছা নকৰিলে। ইন্দ্ৰৰ লগত কি আছে? দেৱতাৰ কপট ভাৱ আছে। কৃষ্ণৰ প্ৰতি সমৰ্পণ ভাৱ ইন্দ্ৰৰ নাই, যদিও ইন্দ্ৰই শ্ৰদ্ধা কৰি দেখুৱাইছে। সেইটো কাৰণে আখণ্ডল ইন্দ্ৰৰ মন যাতে শুদ্ধ হয়, মন যাতে পবিত্ৰ হয়, অভ্যাসগত অতিথিকে ঈশ্বৰ কৃষ্ণ জ্ঞান কৰি তেওঁ যদি কিবা এটা বস্তু বিচাৰে, সেই বস্তু অকুণ্ঠ চিত্তে দান কৰি দিব লাগে। ভগৱান কৃষ্ণ প্ৰত্যেকৰে গৃহলৈ যোৱা অতিথিৰ ৰূপ। কৃষ্ণ হল পৰমাত্মা। অতিথিয়ে উদ্ধাৰ কৰিবৰ কাৰণেই যায়। এই পাৰিজাত পুষ্পক লৈ ইন্দ্ৰৰ অহংকাৰ আছে। সেইটো কাৰণে ইন্দ্ৰৰ অহংকাৰ বা মহ দূৰ হওক। এই পাৰিজাত যদি পবিত্ৰ ঈশ্বৰ কৃষ্ণৰ ভকতিৰ তত্ত্ব সত্যভামাৰূপী কৃষ্ণৰ সেৱিকা ভাৰ্যাৰ চৰণত যাতে অৰ্পণ কৰে। ভকতৰ হাতত পৰিলে ভাল বস্তুৰ সৎগতি হয়। ভগৱান কৃষ্ণই এই তত্ত্বও বুজাইছে। যদি ভগৱন্তৰ সেৱাৰ কাৰণে ভকতৰ বাবে দ্ৰব্য খোজোতে যদি ইন্দ্ৰৰ দৰে অহংকাৰী অমৰাৱতীৰ ৰজাই যদি দেৱেন্দ্ৰই যদি নিদিয়ে, ভগৱান কৃষ্ণ ইমান কৃপাৱান। যিটো বস্তুৱে ইন্দ্ৰক অনিষ্ট কৰাৰ সম্ভাৱনা থাকে, সেই বস্তুক তেওঁ বলেৰে হৰণ কৰি আনে। উন্নতি পাই পলাই ল ইন্দ্ৰ তোমাৰ পহাৰে, ৰুইলা পাৰি জাত সত্যভামাৰ দুৱাৰে। ভগৱান কৃষ্ণৰ চৰণৰ সেৱিকা হল সত্যভামা। সত্যভামাৰ দুৱাৰত এই পাৰিজাত লোৱা হল। এই পাৰিজাত কি? এই পাৰিজাত হল পবিত্ৰ কৃষ্ণ ভক্তিৰ স্নিগ্ধতা। এই কৃষ্ণ ভক্তিৰ পবিত্ৰ স্নিগ্ধতাৰ স্পৰ্শ সদায় ভগৱান কৃষ্ণৰ ভাৰ্যা বা সেৱকে পাব লাগে। ইন্দ্ৰৰ অহংকাৰ আৰু অমৰাৱতী সত্যভামাৰ কৃষ্ণ বস্তুৰ লগত একত্ৰ ভাৱ সত্যৰ ভ্ৰম দূৰ হৈ পাৰিজাত যদি পবিত্ৰতা শুদ্ধতা নিৰ্গুণ ভকতি স্বৰূপ নিৰাকাৰ ঈশ্বৰ উপাসনা এই তত্ত্বৰূপী পুষ্প ভগৱন্ত কৃষ্ণই দান কৰিছে। ১৬,০০০ কন্যা আনি ভিনে ভিনে দ্বাৰকাত বিবাহ কৰিলা একদিনে। ১৬,১০৮গৰাকী ভাৰ্যাক ভগৱন্ত কৃষ্ণই ভিন ভিনকৈ একেদিনাই বিবাহ কৰা। সিটো দিব্য পতনী যতেক বৰ নাৰী, তাতহে শৰীৰ ধৰি কিৰিলা মুৰাৰী। ভগৱন্ত কৃষ্ণ পৰমাত্মা, কৃষ্ণৰ স্বৰূপ আনন্দময়। হৃদয়ৰ দেৱতা কৃষ্ণক হৃদয়তে পোৱা যায়। প্ৰত্যেকগৰাকী ভাৰ্যাৰ মনৰ আনন্দৰ কৃষ্ণ। এই মনৰ আনন্দৰ ভাগ ভগৱান কৃষ্ণই দান কৰি বিষয় বাসনাৰ বন্ধনৰূপী শত্ৰুবিলাকৰ পৰা ভাৰ্যাৰূপী সেৱিকাক তেওঁ মুক্ত কৰি প্ৰত্যেককে অনুভৱৰ আনন্দ দিছে। যে প্ৰত্যেকৰে হৃদয়তেই চৈতন্য কৃষ্ণ বস্তু বিৰাজমান হৈ আছে। কৃষ্ণ বা কোনো বঞ্চিত নহয়। এই অনুভৱ কৰাইছে ভগৱান কৃষ্ণই। ততেক শৰীৰ ধৰি কিৰিলা মুৰাৰী, অৰ্থাৎ যত জীৱ তত শিৱ। এই চৈতন্য ঈশ্বৰৰ সত্তাই হল কৃষ্ণ বস্তু। গতিকে এই কৃষ্ণই আমাৰ স্বামী, আমাৰ হৃদয়ৰ দেৱতা। যেতিয়ালৈকে প্ৰাণ আছে তেতিয়ালৈকে কৃষ্ণ আছে। কৃষ্ণৰ চৰণ সেৱাত আমাৰ যি ধৰ্ম, এই ধৰ্মক আমি যদি সদায় স্বীকাৰ কৰোঁ, তেতিয়াহ'লে সেয়াই হল কৃষ্ণৰ ভাৰ্যা। ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া কৃষ্ণক দ্বাৰকাক পঠাইলা দিলা সুধৰ্মা সভা। পাৰিজাত ফুল নিদিয়া কৃষ্ণই ভগৱান কৃষ্ণক উপহাৰ স্বৰূপে সুধৰ্মা সভা দান কৰিলে। সুধৰ্ম মানে হল সৎধৰ্ম, সুধৰ্ম। কেনে ধৰ্ম? গুৰুক সেৱক হৈ বৰ্ণনা কৰা ধৰ্ম। ইন্দ্ৰই বৃহস্পতিক গুৰু মানি তেওঁলোক সমস্ত দেৱতাই গোবিন্দৰ উপাসনা স্বৰূপ গুৰু বৃহস্পতিক স্তুতি কৰে। বৃহস্পতিক মধ্যমত বহুৱাই চাৰিওফালে শিষ্যসকলে গুৰু বন্দনা কৰে। এই গুৰু বন্দনাৰূপী শুদ্ধ সুধৰ্মাৰ সভা দ্বাৰকালে কৃষ্ণ বস্তু তালে দান কৰিলে ইন্দ্ৰই। কিয়নো বৃহৎ মানে বাক্য, প্ৰতি মানে স্বামী। প্ৰতিটো বাক্যৰ স্বামী হল প্ৰাণৰূপী কৃষ্ণ।
গতিকে এই সুধৰ্মা সভাস্বৰূপ আত্মাৰ উপাসনাৰ তত্ত্ব পৰমাত্মা কৃষ্ণ। কৃষ্ণ বস্তুক যদি এই সুধৰ্মা সভাৰূপী গুৰু বন্দনাৰ তত্ত্বৰূপ যদি অৰ্পণ কৰি দিয়া যায়, তেতিয়াহ'লে ইন্দ্ৰৰো পুণ্যৰ ভাগ লাভ হ'ব। তাতে বসি বাকজাহা প্ৰত্যেকে উৎসুকে আগত যুগান্ত ধৰি আনি ৰথ পদাৰূপে। এই দেহ পঞ্চভূতৰ দেহ চলাই আছে দাৰুক স্বৰূপ আমাৰ মন বুদ্ধি। এই দাৰুকৰূপী মন আৰু বুদ্ধিয়ে চলোৱা এই ৰথৰ মালিক হ'ল কৃষ্ণ। সেইটো কাৰণে দাৰুক ভগৱান কৃষ্ণৰ ৰথৰ সাৰথি। কৃষ্ণ হ'ল পৰমাত্মা। পৰমাত্মাক এই ৰথখনৰ মালিক বুলি ভাবি ল'ব পৰা যিজন সেৱক, এই সেৱকজনেই হ'ল দাৰুক। সেইটো কাৰণে পৰমাত্মাই সকলোকে চলাই আছে, সকলোকে বৰ্তাই আছে আৰু সকলোকে পালন কৰি আছে। এই বিচাৰ হ'ল দাৰুকৰ। সেইটো কাৰণে দাৰুকৰ ৰথত উঠি উদ্ধৱ মহন্ত আদি ভকতসকল সুধৰ্মা সভালৈ আহিছে। সাত্যকী উদ্ধৱ সভাৱে বসন্ত সভাতে, সাত্যকী আৰু উদ্ধৱো এই সুধৰ্মা সভাত আহি বহিছেহি। গুৰু শুক্ৰাচাৰ্যই আকাশত যিদৰে চন্দ্ৰৰ জ্যোতি বিলাই গুৰু বন্দনেৰে মুখৰিত হৈ মন আকাশ উদ্ভাসিত কৰে, ভগৱান কৃষ্ণৰ দ্বাৰকা নগৰ এই সুধৰ্মা সভাৰ প্ৰতি যিজনে শ্ৰদ্ধা ভক্তি কৰে, দ্বাৰকাৰ পদাই সেইজনক অত্যন্ত মান্যতা কৰে বুলি আমাক জনাইছে। কৃষ্ণৰ প্ৰসাদে নুভুঞ্জিল কোন ভোগ, মিলে দ্বাৰকাত যত বস্তু দেৱ। ভগৱান কৃষ্ণ দ্বাৰকা নগৰ নিৰ্মাণ কৰিছে ভগৱান কৃষ্ণৰ গুণ যশ আৰু তেওঁৰ পৰম পবিত্ৰ চৰণ সেৱা, যাতে তাৰ প্ৰজাসকলৰ গভীৰ হয়। এই গভীৰ অনুভৱ কৰাবৰ নিমিত্তে ভগৱান কৃষ্ণই অৱতাৰ ধাৰণ কৰিছে। যাদৱ বংশৰ যিমান কুমাৰ আছিলে, প্ৰত্যেকখিনি কুমাৰকেই সুশিক্ষাৰে সুশিক্ষিত কৰি ভক্তিবান গভীৰ জ্ঞানৰ গৰাকী কৰি গঢ়ি তুলিবৰ নিমিত্তে 3,84,100 শিক্ষা গুৰুতা ধাৰণ কৰিছে। গতিকে কৃষ্ণৰ দ্বাৰকাৰ ৰাজ্যত দ্বাৰকাৰ প্ৰজাৰ সংখ্যা গুৰুৰ সংখ্যা তুলনা কৰিলেই অনুভৱ কৰিব পাৰি। ভনিলা শংকৰে শুনিওক সৰ্বজন, একচিত্তে কৰা হবে হৰিৰ কীৰ্তন। নাৰদৰ কৃষ্ণ প্ৰথম অধ্যায় কীৰ্তনত আমাৰ ভগৱান কৃষ্ণই কিদৰেনো 16,108 গৰাকী ভাৰ্যাক বিবাহ কৰালে, দেৱতা ইন্দ্ৰৰ পৰা বলপূৰ্বকভাৱে কেনেদৰে পাৰিজাত ফুল হৰণ কৰিলে, দেৱৰাজ ইন্দ্ৰই জগতৰ হৰি কৃষ্ণ জগতৰ পতি বুলি স্বামী বুলি জানি সুধৰ্মা সভাস্বৰূপ ভকতিৰ যি সভা, এই সভা দ্বাৰকালে দান কৰিলে। গতিকে আমি ভগৱন্ত কৃষ্ণৰ চৰণৰ একান্ত আশীৰ্বাদৰ যদি ভাগ পাবলৈ হয়, কৃষ্ণৰ গুণ যশ আৰু লীলাৰ তত্ত্ব আমি শ্ৰৱণ কীৰ্তন কৰি নাৰদে যিদৰে সমস্ততে কৃষ্ণক দৰ্শন পায়, এই জীৱনতেই আমি ভগৱান কৃষ্ণই কৰা লীলাক শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ হৃদয়ৰ পৰম আনন্দৰূপী কৃষ্ণৰ লগত আমি যাতে এক হৈ যাব পাৰোঁ। নাৰদৰ কৃষ্ণ দৰ্শন প্ৰথম অধ্যায় কীৰ্তনৰ দ্বাৰা আমাক সেই তত্ত্ববস্তুৰ ভাগ দিয়া হৈছে। ও হৰি অপৰাধ বিনাশন তজ নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহি কে মৰণে, অপৰাধ ক্ষমা কৰি তুমি নায়াসিল হৰি, মোক ৰক্ষা কৰিও চৰণে, ৰাম মোক ৰক্ষা কৰিও চৰণে, শ্ৰীমন্ত শংকৰ
নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ